হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। তো আজি হ'ল 20 নম্বৰ ৰোজা। তো চেহৰি খাবলৈ উঠিলোঁ আমি। এইফালে আকৌ চেহৰি খাই মায়ে বুট আৰু দালি তিয়াই থৈছিলে কালিৰ ইফতাৰৰ বাবে। তাৰ পাছতে মই মোৰ ফজৰ নামাজ আদায় কৰি ল'লোঁ। যিহেতু গাইজ আজি আমাৰ ঘৰৰ পৰা চবৰ ঘৰে ঘৰে ইফতাৰ দিব, তো মায়ে এইফালে ৰেডি কৰি আছে, ইফতাৰ প্ৰিপাৰেশ্যন কৰি আছে। তো এইফালে খুৰমা পোলাও বনালে, এইফালে বুট বনালে, আকৌ এইফালে পকৰীও বনালে। যিহেতু অলপ বেছি বস্তু বনাব লাগিব, সেই বুলি মায়ে চৌকাতে বনালে। আৰু মোৰ যিহেতু গাইজ ফ্ৰুটছ কাটা কাম, তো মই এইফালে ফ্ৰুটছ কাটি আছোঁ আৰু চবৰ ঘৰে ঘৰে ভগাব লাগিব যিহেতু। তো চবৰ ঘৰে ঘৰে ভগাই ভগাই দি আছোঁ মই, আৰু ভণ্টি পেক কৰি কৰি দি আছে। তাৰ পাছত এইফালে আকৌ দাদিও বহি আছে। পাছতে এইফালে মোৰ গোটেইবোৰ পেক কৰা হৈ গ'ল। পেক কৰিয়ে ভণ্টিক দি দিলোঁ চবৰ ঘৰে ঘৰে দিবলৈ। যিহেতু ভাইটি নাই, ভাইটি নগাঁৱত থাকে, তাত পঢ়ি আছে, তো ভণ্টিকে পঠাই দিলোঁ। পাছতে মই, মা আৰু ভণ্টি ওলাই দিলোঁ পেহীহঁতৰ ঘৰত ইফতাৰ দিবলৈ। যিহেতু আমাৰ পেহীহঁতৰ ঘৰ, দুজনী পেহী ঘৰ আমাৰ ঘৰৰ ওচৰতে হয়, তো তালৈ দি আহিলোঁ। তো খুচি আগতে আহি সাবতি ধৰিছে এইফালে মোক, তো মোক দেখা পাই আকৌ নাবি অহা ৰাস্তাত ৱেইট কৰি আছে। তো আমি পেহীহঁতৰ ঘৰত ইফতাৰ দিয়ে এইফালে মই আহি গ'লোঁ ঘৰত। ঘৰলৈ আহি আকৌ আমাৰ ঘৰত যোন যোনে ৰোজা ৰাখিছে চবৰ কাৰণে ইফতাৰ বাঢ়ি দিলোঁ। তো চবৰ কাৰণে ইফতাৰ বাঢ়ি আলহামদুলিল্লাহ সকলোৱে ভালে ভালে ইফতাৰ কৰি ল'লোঁ আমি। কৰাৰ পাছতে এইফালে গুচি গ'লোঁ দাদিৰ কাৰণে মেডিচিন আনিবলৈ তিনিআলি। তো ফাৰ্মাচীত গ'লোঁ দাদিৰ কাৰণে মেডিচিন আনিবলৈ। তাৰ পাছতে দাদিৰ কাৰণে মেডিচিন আনি ঘৰত অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱাৰ পিছত মই মোৰ তাৰাবি নামাজ আদায় কৰিলোঁ। গাইজ আজিলৈ ইমানে আছিলে। বাই বাই গাইজ।